Audio Jungle. Audio Jungle. মা মই কৈছো নহয় মই সেইজন ল'ৰাৰ লগতহে বিয়া হ'ম যি মোৰ প্ৰপাৰ্টি নাচায় আৰু এতিয়ালৈকে তেনেকুৱা ল'ৰা মই পোৱাই নাই সেইকাৰণে মই এতিয়া বিয়া নহওঁ বুলি কৈছো। হাৰে ইমান ধনী ধনী ঘৰৰ পৰা বিয়াৰ প্ৰস্তাৱ আহি আছে আৰু আমাৰ প্ৰপাৰ্টি কিয় আকৌ আশা কৰিব? সিহঁতৰ নিজাৰে ইমান টকা পইচা আছে আৰু আমাৰ টকা পইচা কিয় আশা কৰিব? সেইটোৱেতো মা, আজিকালিৰ দিনত টকা খেল, টকাৰ কাৰণে সকলো কৰিব পাৰিব, কিন্তু মোক তেনেকুৱা ল'ৰা নালাগে। মোক এজন সৎ আৰু ভাল ল'ৰা লাগে। আৰু যদি নোপোৱা তেতিয়া কি কৰিবা? পাম মা, নিশ্চয় পাম, কিয় নাপাম? বিচাৰিলে পামেই। ভগৱানে যদি মোৰ কপালত বিয়া লিখি থৈছে তেতিয়াহ'লে মোৰ দৰাটো নিশ্চয় ওলাব। তোমালোকে চিন্তা কৰিব নালাগে আৰু মোৰ কাৰণে দৰা বিচাৰি ফুৰিয়ে হাবাথুৰিও খাব নালাগে। মই নিজে মোৰ দৰা চিলেক্ট কৰি ল'ম। ঠিক আছে, মই তোমাক বুজাই বুজাই ভাগৰি গৈছো। দেউতাৰে মুখে কয় দেউতাকো কৈ দিবা মই তেনেকৈ কৈছো বুলি। হ'ব বাৰু, কিন্তু এটা কথা, তুমি যদি তেনেকুৱা ল'ৰা বিচাৰি নোপোৱা তেনেহ'লে আমি বিচাৰি দিয়া ল'ৰাৰ লগতে তুমি বিয়া হ'ব লাগিব। অ'কে মা, অ'কে। এতিয়া মই অফিচলৈ যাওঁ, দেউতা তাত অকলে অকলে লাগি আছে, ময়ো লাগি ভাগি দিওঁগে। ঠিক আছে, যোৱা। আহিলা মাজনী? আহিলো দিয়া দেউতা, কাম কেনেকৈ চলিছে? ভালে চলি আছে। আচ্ছা, এমপ্লয়বোৰ সময়মতে আহিলনে? আহিল, সকলো আহিল। তুমি সিদিনা কোৱাৰ পৰা সকলো সময়মতে অহা হ'ল। আচ্ছা, যোৱা তুমি কেবিনত। অ'কে দেউতা। নমস্কাৰ ছাৰ। হয় নমস্কাৰ। কোন হয় তুমি? ছাৰ, আপোনালোকৰ কোম্পানী এটা এডভাৰটাইজ ওলাইছিল চিকিউৰিটি পষ্টৰ। আচ্ছা আচ্ছা, ইণ্টাৰভিউ দিবলৈ আহিছা? হয় ছাৰ। হয় হয়, চিকিউৰিটি এজন বহুত প্ৰয়োজন হৈ আছে। আগত যিজন চিকিউৰিটি কৰিছিল সেই মানুহজন বুঢ়া হৈছে, সেইকাৰণে আমি এজন য়ং বয় বিচাৰি ফুৰিছো। ডকুমেণ্টছ গোটেইখিনি আনিছা নহয়? হয় ছাৰ, আনিছো। কাম এটা কৰা তেনেহ'লে। হয় ছাৰ, কওক। ভিতৰলৈ যোৱা, মোৰ ছোৱালীজনীয়ে ইণ্টাৰভিউ ল'ব তোমাক। ঠিক আছে ছাৰ। আৰু এটা কথা, তাই যি সোধে সেয়াহে কবা, বেছি কথা নকবা। হ'ব ছাৰ। যোৱা যোৱা। কংগ্ৰেচুলেশ্যন, আপুনি চিকিউৰিটি পষ্টৰ কাৰণে চিলেক্ট হৈছে। সঁচা? হয়, আপোনাৰ কোৱালিফিকেশ্যন ভাল, কিন্তু মই এটা কথা বুজি নাপালো। ইমানখিনি পঢ়ি শুনি আপুনি চিকিউৰিটি পষ্টৰ কাৰণে এপ্লাই কৰিছে যে, কথাটো কি? মানে জানিবলৈ মন গৈছে ন? কিনো কম, মোৰ ঘৰৰ অৱস্থা একেবাৰে বেয়া। চৰকাৰী চাকৰি বিচাৰো বুলি ক'লে তো নাপায় ন। কষ্ট কৰিছিলো বহু বছৰ হ'ল কষ্ট কৰা, কিন্তু সেয়া ফল নাপালো। সেইকাৰণে ভাবিলো ঘৰখন চলাবলৈ যিহেতু অসুবিধা হৈ গৈছে, ঘৰত দেউতাও নাই, মই যিহেতু ডাঙৰ ল'ৰা, ঘৰখনতো চলাবই লাগিব। সেইকাৰণে মই আপোনালোকৰ পষ্টটো পোৱাৰ লগে লগে ইণ্টাৰভিউ দিবলৈ আহি গলো। কিন্তু চেলেৰিটোৰ কথা গম পাইছাই তুমি। প্ৰথম অৱস্থাত আমি সেইখিনি দিব পাৰিম, পিছত বাঢ়িব বাৰু, আপোনাৰ কামৰ ওপৰত ডিপেণ্ড কৰি। ঠিক আছে, এতিয়াৰ কাৰণে সেইখিনিয়ে যথেষ্ট। অ'কে, আপুনি যাব পাৰে এতিয়া। থেংক ইউ মেম। ৱেলকাম। পৰিস্থিতিৰ পৰিমাণত কিমান তললৈ যাব পাৰে? ল'ৰাটো চাকৰি কৰো বুলি কোৱা হয়, আমাৰ কোম্পানী ভাল পষ্ট এটাই পালে হয়। দেউতাৰ লগত কথাটো পাতি চাব লাগিব। মোৰ এনেকুৱা মানুহবোৰ দেখিলে বৰ দুখ লাগে, বৰ অসহায় লাগে। এইবোৰ মানুহৰ কাৰণে কিবাটো কৰিব পাৰিলে মনটো ভাল লাগিব, অথচ ঘৰখন ভালকৈ চলিব পাৰিব। আৰে মেমক যদি কেনেবাকৈ পঠাব পৰা হয় নহয়, এই কোম্পানীৰ মালিক হলো হয় মই, মালিক। মেমে আমাক চকু ফুৰাই নাচায়। তাইৰ কাৰণে কিমান হেণ্ডচাম হৈ আহো, তথাপি নাচায় বে। ঘমণ্ডি মস্ত, টকা পাৱাৰ। তাকেহে, আমি সিহঁতৰ কোম্পানীত কাম কৰিলো বুলি কি আমি মানুহ নহয় নেকি? তাকেইতো, আমাৰোতো ভাল কোৱালিফিকেশ্যন আছে, এনেই টকা দি এইটো কোম্পানীত কাম কৰি থকা নাই নহয়। এক্সকিউজ মি, কিহৰ মেল পাতি আছে ইয়াত? মেম আপুনি? নাই, এনেই থিয় হৈ আছিলো। কাম নাই তোমালোকৰ? এতিয়াতো লাঞ্চ ব্ৰেকো হোৱা নাই, কি কৰি আছা? যোৱা ভিতৰলৈ যোৱা। তোমালোকে যদি এনেকৈ ফাং ফুং কৰি থাকা তেনেহ'লেতো আমাৰ কোম্পানীটো লছ হৈ যাব। শুনা, নিজৰ বুলি ভাবি কামবোৰ কৰা, আনৰ বুলি নহয়, কাৰণ তোমালোক এইটো কোম্পানীৰ বহুত পুৰণা এমপ্লয়। তোমালোকৰ ওপৰত দেউতাৰ ভৰসা আছে, তোমালোকে সেই ভৰসাবোৰ পানী নেপেলাবা, গম পালা? যোৱা কামত লাগাগে। তোমালোকে যদি এনেকৈ ফাং ফুং কৰি দেখাই থাকা তেনেহ'লে নতুন এমপ্লয়বোৰে কি শিকিব তোমালোকৰ পৰা? অ'কে মেম। আৰু যাতে নেদেখো বাহিৰত। ঠিক আছে। বেলেগ দম দিয়ে কিন্তু, মানিব লাগিব। তাকেহে, এইবোৰ দমলৈ ভয় কৰে নেকি? পুৰণা এমপ্লয় হলেও কি হ'ল, বাপেকে আজিলৈকে দৰমহা বঢ়াই দিয়া নাই। সেই 20,000 চেলেৰী 20,000তে আছে, তাতকে নাবাঢ়েও নকমেও। তাকেইতো, নিজৰ বুলি ভাবিব লাগে বোলে। তাই বৰ একেবাৰে আমাক নিজৰ বুলি ভাবে যে। কম বুলি ভাবিছিলো মই, নকবি দেই নকবি। যেনে তেনে কোম্পানীটো টুকটাক কাম কৰি চলি আছো, সেইটো কবলৈ লাগিলে আৰু কোম্পানীৰ পৰা বাহিৰহে হ'ম। সেইকাৰণে মুখত টেপ লগাই থকাই ভাল। তাকেহে, বল বল, নহলে আকৌ আহি দেখিব লাগিলে সৰ্বনাশ হব। ঠিক আছে বল। গুড মৰ্ণিং মেম। মৰ্ণিং, আহিলে? আহিলো মেম। মেম, আপুনি মোক আপুনি বুলি ক'ব নালাগে, তুমি বুলি ক'লেই হ'ব বা তই বুলি ক'লেই হ'ব। মই বেয়া নাপাওঁ, আপুনি এইটো কোম্পানীৰ মালিক। আপুনি মোৰ নিচিনা চিকিউৰিটি গাৰ্ড এটাক ইমান সন্মানেৰে মাতিব নালাগে। এইষাৰ আকৌ তুমি কি কথা ক'লা? চিকিউৰিটি গাৰ্ড হ'লা বুলি
তুমি মানুহ নহয় নেকি? ঠিক আছে, মই তোমাক তুমি বুলিয়ে মাতিম, কিন্তু মই মানুহক কেতিয়াও তই বুলি সম্বোধন নকৰো। যদি মোৰ লগৰ হয় বা বেষ্ট ফ্ৰেণ্ড হয়, সিহঁতক তই বুলি মাতিব পাৰি, কিন্তু মই বেলেগক নিচা দেখাই তেনেকৈ তই বুলি নামাতো দেই। মোৰ সংস্কাৰতে নাই তেনেকুৱা অভ্যাস। তোমাৰ আজি প্ৰথম দিন, ভালকৈ মন লগাই কৰিবা। ঠিক আছে মেম, বাইদেউগৰাকী বৰ ভাল, কিন্তু কথা বতৰা সকলোবোৰে ধুনীয়া। ঐ, মেমে তোৰ লগত কি কথা পাতিছিল? আৰু তোক আজিহে দেখিছো যে, নতুনকৈ জইন হৈছো। বাপৰে বাপ, কথাষাৰ এনেকৈ কৈছ যে যেনিবা একেবাৰে চাকৰিতহে জইন হৈছে। এইটো চাকৰি নিচিনাই দিয়কচোন। মইতো ইণ্টাৰভিউ দিছো, ইণ্টাৰভিউ পাছ কৰাৰ কাৰণেহে মই চিকিউৰিটি গাৰ্ডৰ পষ্টটো পাইছো। হয় নেকি? ঠিক আছে বাৰু, নিজকে যদি চাকৰিয়াল মানুহ বুলি ভাব, মোৰ কোনো ক'বলগীয়া নাই, কিন্তু মেমৰ লগত কি কথা পাতিছিলে সেইটো ক। আপোনাক কিয় লাগে? বাহ, তোৰচোন বৰ ডাঙৰ ডাঙৰ কথা, কবিনে নক? নকওঁ। মেমে মোৰ লগত যিয়ে কথা নাপাতক, আপোনাক কিয় লাগে? আপুনি এইটো কোম্পানীৰ এমপ্লয়হে। যাওক, কাম কৰকগে। মোৰ পিছত লাগি একো লাভ নাই। মই সাধাৰণ এটা চিকিউৰিটি গাৰ্ড। চাই ল'ম বোপাটোক, চাই ল'ম। প্ৰথম দিনা কোম্পানীত আহোঁতে তোৰ ইমান দম দম কথা, ইমান লেভেল তোৰ, এই লেভেলটোক ফালিম ৰহ। আৰু তই নিজকে কি বুলি ভাবিছ? মেমে তোৰ লগত মৰমত দুই এষাৰ কথা পাতিলে বুলি মেমে তোৰ প্ৰতি আকৰ্ষণ হৈছে সেইটো ভাবিছ নেকি? সেইটো কেতিয়াও নাভাবিবি, কাৰণ তাই মোৰ হয়, আৰু চকু দিবি, চকু ঘকটিয়ে উলিয়াই আনিম, গম পালি? হ'ব দিয়ক, আপুনি যাওক। মই ইয়াত কাম কৰিবলৈ আহিছো, আৰু কাম কৰিবলৈ দিয়ক, মোক ডিষ্টাৰ্ব দি নাথাকিব, নহলে মই কমপ্লেইন কৰি দিম। কাক কমপ্লেইন কৰ তই? ঋষি, এইফালে আহাচোন। বাচিলি তই আজি, মেমে মাতিলে কাৰণে, নহলে তোক বোপা একোডাল কৰিব নোৱাৰা মোক। উঠনিৰ পৰা সন্মানেৰে কথা পাতি আছো, কিন্তু এতিয়া আৰু নহব। মানুহৰ স্বভাৱ চৰিত্ৰ সকলো গম পাই গলো। আৰু শুন, মই ইয়াত তহঁতৰ নিচিনা ধুৰন্ধ কোৱাবলৈ অহা নাই। মই ইয়াত কাম কৰিবলৈ আহিছো, টকা ঘটিবলৈ আহিছো, ছোৱালী চাবলৈ অহা নাই, গম পালি? আহিছানে ঋষি? গৈছো মেম। বৰ বেলেগ বেলেগ মানুহ কিছুমান থাকে দেই, মানিব লাগিব কিন্তু। দেউতা, কোৱা। আমাৰ কোম্পানীত যে নতুনকে চিকিউৰিটি গাৰ্ডৰ পষ্টটো লৈছে ল'ৰাজন, কি হ'ল? ল'ৰাজন ভাল নহয় নেকি? সেইটো কথা নহয় দেউতা। ল'ৰাজনৰ কোৱালিফিকেশ্যন বহুত ভাল, পাৰ্চেন্টেজো বহুত ধুনীয়া। মোৰ মতে সি চিকিউৰিটি পষ্টটো এপ্লাই কৰিব নালাগিছিল। তুমি কেনেকৈ গম পালা? দেউতা, মইতো ইণ্টাৰভিউ লৈছো ন, মই গম নাপাই কোনে গম পাব? সেইটো হয় বাৰু, কিন্তু সি এতিয়া চিকিউৰিটি পষ্টৰ কাৰণেহে এপ্লাই কৰিছে, আৰু সেইটো কাৰণে চিলেক্টো হৈছে। সি এতিয়া হেপী সেইটো কাম কৰি। কিন্তু দেউতা, আমাৰ যিবোৰ এমপ্লয় আছে, সিহঁতৰ লগত মেচ কৰে তাৰ পাৰ্চেন্টেজ। তুমি ক'ব কি বিচাৰিছা? মানে দেউতা, আমি যদি তাক আমাৰ বেলেগ কাম কৰিবলৈ দিওঁ, মানে চিকিউৰিটি গাৰ্ডৰ বাহিৰে, তো কেনেকৈ হ'ব? নাই নাই, এতিয়া এইবোৰ কাম দিব নোৱাৰি। নতুনকৈ জইন হৈছেহে, চালি জাৰি চাব লাগিব। ঘপককৈ দিওঁ বুলি ক'লে দিব নোৱাৰি নহয়। কেইদিনমান থাকক। এনেও আমাৰ কোম্পানীত ইমানদাৰী মানুহে লাগে, লোভী মানুহ নালাগে। কেইদিনমান ধৈৰ্য ধৰা, পিছত কি হয় দেখা যাব। ঠিক আছে, তুমি যি ভাল দেখা তাকে কৰা দেউতা। মোৰ যিটো ক'বলগীয়া সেইটো কৈছো আৰু। অ'কে, ঠিক আছে। হেল্ল', মা, ক। বোপাই, মই খুৰাৰ ফোনৰ পৰাহে ফোন কৰিছো। কি হ'ল মা, তোৰ গাটো বেয়া নেকি? এনেকৈ কথা কৈছ যে? গাটো জ্বৰ জ্বৰ লাগি আছে। কেতিয়াৰ পৰা হৈ আছে? হ'ল আজি এসপ্তাহ মান। তেনেহলে তই মোক এতিয়ালৈকে কোৱা নাই যে? তই মিছাতে চিন্তা কৰি থাকিব বুলি কোৱা নাই আকৌ। জ্বৰহে হৈছে, সাধাৰণ জ্বৰ, ভাল হৈ যাব দে। ময়ো এইকেইদিন তোৰ খবৰ ল'ব পৰা নাই। নতুনকে জইন হৈছো যে, তাতে আকৌ বেলেগৰ ফোনত ফোন কৰিলে মানুহজন নাথাকে, কৰবালৈ যায়গে, তেনেকৈ কওঁতে ফোন কৰাই নহয়। হেৰি নহয়, তোৰ হাতত পইচা আছে জানো? পইচা? পইচা লাগিছিল টকা কেইটামান। ঘৰত একোৱে নোহোৱা হৈছে। কালি ৰাতি শাককে বইল কৰি খাইছো, দালি আলু একোৱে নাইকিয়া হ'ল। হয় নেকি? মা, কি হ'লনো? নাই যদিও হ'ব দে, পিছত দিবি। মই কাম এটা কৰিম মা। মই মানে কোম্পানীৰ মালিকৰ লগত কথাটো পাতি চাওঁ। যদি এডভান্স দিব পাৰে, তেতিয়াহ'লে মই তোলৈ পইচা পঠিয়াই দিম দে, খুৰাৰ একাউণ্টতে। খুৰাই গৈ ওলাই দিবগে। আৰু তই টেবলেট খাবি। সাধাৰণ জ্বৰ হৈছে বুলি একো নোখোৱাকৈ নাথাকিবি। হ'ব দে, খাম, তই চিন্তা কৰি নাথাকিবি। সেইকাৰণে তোক ক'বলৈ মানা কৰিছিলো মই। তই শুনিলে আকৌ মনটো বেয়া কৰি থাকিবি বুলিয়ে কোৱা নাছিলো। মোৰ পৰা একো কথা লুকুৱাব নালাগে, সকলো খোলাখুলি কৈ দিলে হ'ল। মই তোৰ ল'ৰা, আৰু তই এনেকৈ কষ্ট থাকিলে মোৰ মনটো ভাল লাগিব জানো কচোন? নেলাগে। তেতিয়াহ'লে এতিয়াৰ পৰা যি হয় মোক আগতীয়াকৈ জনাই দিবি। হ'ব বাৰু দে, এতিয়া ৰাখিছো দে। ঠিক আছে, হ'ব বাৰু। গুড মৰ্ণিং মেম। গুড মৰ্ণিং, গুড মৰ্ণিং। কাৰ লগত কথা পাতি আছিলা? মাৰ লগত। বাহ, আজি তোমাৰ মায়ে ৰাতিপুৱা ফোন কৰিলে নেকি? উম কিবা টেনচনত থকা নিচিনা লাগিছে, কি হৈছে? মা গাটো বেয়া, জ্বৰ হৈ আছে বোলে। ঘৰতো একো নাই, শাক পাচলি বুলি ক'বলে। হয় নেকি? মোৰো এতিয়া 5 দিন মানে আছে নেকি দৰমহা পাবলে। কিমান কেইদিনে আছে? কিবা অসুবিধা হৈছে যদি তুমি আগতীয়াকৈ লৈ লোৱা। অসুবিধা হৈছে বাইদেউ। ঠিক আছে, তেতিয়াহ'লে অলপ পিছত তুমি মোৰ কেবিনত আহিবা, মই টকাখিনি দি দিম, তোমাৰ চেলেৰিটো।
ঠিক আছে বাইদেউ, হ'ব। থেংক ইউ ছ' মাছ আপুনি মোৰ কথাবোৰ বুজাৰ কাৰণে। ইটছ অ'কে। হ'ব দিয়া, কাম কৰা, মই এতিয়া যাওঁ। অ'কে। অ' মাই গড, এতিয়াহে টেনশ্যনটো শেষ হৈছে। বাইদেউ যদি পইচাকেইটা আজিয়ে দিয়ে তেনেহ'লে মই সন্ধিয়াই গৈ খুৰাৰ একাউণ্টত পইচাকেইটা দি দিম। মায়ে তথাপি চলিব পাৰিব। এজনী মানুহে টুক টাক কৰি চলিব আৰু। ময়ো ইয়াত অলপ চলপ খৰচ কৰিব লাগিব নহয়। তথাপি যে আগতীয়াকৈ দিম বুলি কৈছে দৰমহাটো, সেইটো শুনিয়ে ভাল লাগিল। কোম্পানীৰ মালিক হ'লে এনেকৈ হ'ব লাগে। সকলো কথা বুজি পোৱা, কাকো সৰু ডাঙৰ বুলি নাভাবা। ঋষি, কাম এটা কৰি দিয়াচোন তুমি। হয় মেম, কওক। এইকেইটা টকা লৈ যাচোন। কিয় মেম? এই চিকিউৰিটি কৰি আছে যে ল'ৰাজন, তাক দিবা যোৱা। কিন্তু মেম, তাৰচোন 1 month হোৱাই নাই, এতিয়া চেলেৰি দিলে যে তাক, কাৰণটো কি? তুমি মোক কাৰণ সুধিব নালাগে, তুমি দি থৈ আহাগে। মোৰ ইম্পৰ্টেণ্ট মিটিং এখন আছে, মই তালৈ যাওঁ। দিবলৈ নাপাহৰিবা। লোৱা। ঠিক আছে মেম, দিয়ক। হুম। বাহ, কামত জইন কৰা বেছি দিন হোৱাই নাই আৰু চেলেৰি এডভান্স, সেইটো কেতিয়াও হ'ব নোৱাৰে। এইটো পইচা মই তাক নিদিওঁ, কি কৰেনো ময়ো চাওঁ। কিবা ক'লে মেমক কৈ দিম মই দিলো বুলি, থৰি না গম পাব মেমে মই দিছো নে নাই। বাইদেউ এতিয়ালৈকে অহাই নাই, পইচাটো দিম বুলি কৈছিল আজি, কিবা হ'ল ইমান দেৰি কৰিছে। মোৰ ছুটিৰ টাইমে হ'ব এতিয়া। এক্সকিউজ মি ছাৰ। হয় কোৱা। মেম ভিতৰত আছেনে? কিয় লাগে? কথা এটা আছিল। মেমে ইম্পৰ্টেণ্ট মিটিং এখনত বিজি আছে, চ' মেমক ডিষ্টাৰ্ব দিব দিয়া নাই। তুমি এতিয়া যাব পাৰা। তোমাৰ ডিউটিটো শেষ হ'ল ন? শেষ হ'ল বাৰু, কিন্তু মেমক এবাৰ লগ পোৱা হয়। মই কৈছো নহয় মেমৰ ইম্পৰ্টেণ্ট মিটিং চলি আছে। এতিয়া মেমক কোনোবাই যদি ডিষ্টাৰ্ব দিয়ে তেনেহ'লে মেমৰ বহুত খং উঠে। তোমাৰ কি কথা আছে কাইলৈ পাতিবা, আজি নহয়। ঠিক আছে হ'ব দিয়ক। পইচা লাগে পইচা? ঐ, আমাৰ এই পইচা 2 টকামান দিম বুলি কৈছিলে, দিলেনে বাৰু তোৰ একাউণ্টত? নাইচোন দিয়া এতিয়ালৈকে। হয় নেকি? সি দিম বুলি কৈছিলে। দিয়া হয়তো মই উলিয়াই পেলাই দিলোৱে হয়তো। তাকে মোৰ ঔষধ 2টামানো কিনিবলগীয়া আছিল। পইচা কেইটা দিয়ে যদি বোলো ঔষধ 2টামান কিনি লৈ আহো, এতিয়ালৈকে দিয়াই নাই মানে। নাই দিয়া, দিলে বাৰু মই তহঁতৰ ঘৰত দি থৈ আহিম যা। তোৰ এনেই গা বেয়া, তই আহি থাকিব নালাগে। ঠিক আছে, হ'ব দে নহ'লে। হেল্ল', খুৰা। ক। মায়ে আহিছিল এতিয়া। তই পইচা পঠিওৱাৰ কথা আছিলে বোলে, এতিয়ালৈকে পঠিয়াই দিয়া নাই? পইচা নাপালো খুৰা, মানে যিজনী বাইদেউ সেইজনী বাইদেউ দিম বুলি কৈছিল আজি, কিন্তু বাইদেউজনী মিটিং এখনত ব্যস্ত হৈ থাকিল, সেইকাৰণে দিবই নোৱাৰিলে। মাক কৈ দিবচোন কাইলৈ পইচাটো দিম বুলি। ঠিক আছে হ'ব বাৰু। মাৰ গাটো ভালে আছে নহয়? ইমান এটা ভাল নাই, ঔষধ কিনিবলৈ কাৰণেহে বিচাৰি আহিছিল। কাইলৈ দিম দিয়ক, পাৰে যদি আপুনি ঔষধ কেইটা আনি দিব। হ'ব বাৰু। আজি চিকিউৰিটি ল'ৰাজন অহা নাই যে? কালি পইচা পাই আজি কি হেমাহি কৰিলে নেকি? গুড মৰ্ণিং মেম। গুড মৰ্ণিং, গুড মৰ্ণিং। আজি ই অহা নাই যে? নাজানো মেম। কালি তুমি টকাখিনি দিছিলা নহয় তাক? দিছিলো। বাহ, কালি টকা পাই আজি নহাই হ'ল যে? এইবোৰ সৰু মানুহৰ প্ৰব্লেমেই তেনেকুৱা, টকা কেইটামান দেখিলে হেমাহি দেখায়। হ'ব, সৰু ডাঙৰ ক'ব নালাগে, তুমি কামত লাগাগে। অ'কে মেম। কামলৈ আহিব মন নাছিলেই, তথাপি আহিছো আৰু। বহি থাকিলে জানো পইচা পাম? বাইদেউক আজিয়ে ক'ব লাগিব টকা কেইটা দিয়াৰ কথা। তুমি আহিলা? আহিলো মেম। কিয় ইমান দেৰি কৰা তুমি? মই কামত হেমাহি কৰা মানুহক একেবাৰে ভাল নাপাওঁ। কামত হেমাহি কৰা নাই, অলপ দেৰি হৈ গ'ল। বাইদেউ, কালি যে আপুনি পইচা কেইটা দিম বুলি কৈছিলে, পইচা কেইটা নিদিলে নহয়। গাঁৱত মোৰ মা বহুত বেমাৰ, পইচা কেইটা দিয়া হয়, পইচা কেইটা ঘৰলৈ পঠিয়াই দিব পাৰিলো হয়। মাৰ কিবা এটা ঔষধ চৌষধ আনিব পাৰিলে হয়। হোৱাট? কি কৈছা তুমি এইবোৰ? মইচোন কালিয়ে তোমাক পইচা দিলো। মই ইম্পৰ্টেণ্ট মিটিং এখনত বিজি আছিলো কাৰণে তোমাক হাতত দিব নোৱাৰিলো। ঋষিৰ হাতত দি পঠিয়াইছো তোৰ পইচা। কি? কিন্তু মোৰ হাততো পইচা পৰা নাই। তুমি সঁচাই কৈছা নেকি? মই কিয় মিছা কথা কম? ঠিক আছে, ৰবা তুমি, মই এতিয়া ঋষিক মাতি আছো। ঋষি! য়েছ মেম। তোমাক যে কালি টকাখিনি দিছিলো ইয়াক দিবলৈ কাৰণে, তুমি বোলে দিয়া নাই? হোৱাট? ঐ, কি কৈছ তই এইবোৰ? মই কালিয়েচোন তোক টকাখিনি দিলো, পাহৰিলি নেকি? নে ৰাতি মদ খালি? ছাৰ, কিয় মিছা কথা কৈছে? কেতিয়া দিলে আপুনি মোক পইচা? হয় নেকি? এতিয়া মইহে মিছা কথা কলো। কালি মই অফিচৰ পৰা ওলাই আহি তোক পইচা কেইটা দিছিলো নহয়। নাই দিয়া হয়, মই পইচা কেইটা ঘৰলৈ পঠিয়াই দিলো হয়। কোনে সঁচা কৈছে কোনে মিছা কৈছে মই একো ধৰিব পৰা নাই। ৰবা, মই চিচিটিভি ফুটেজ চেক কৰিব লাগিব, কোন সঁচা কোন মিছা। মেম, চেক কৰি কি পাব? মই তাক এইখিনি দিয়া নাই নহয়, ৰাস্তাত দিছিলো। মানে মেম, যেতিয়ালৈকে মই বাহিৰলৈ ওলাই আহিলো সি ৰাস্তা পালেগে, সেইকাৰণে পইচাটো ৰাস্তাতে দিলো। মিছা কথা। মোক আপুনি কোনো ধৰণৰ পইচা দিয়া নাই। মই ইমান লোভীয়া নহয় যে মই সেইকেইটা টকাৰ কাৰণে মিছা মাতিম। ঋষি, কি হৈছে তুমি সঁচা কথা কবানে? নহলে কিন্তু তোমাক এই অফিচৰ পৰা উলিয়াই দিম। মই মিছা কথা কোৱা মানুহ বেয়া পাওঁ, আৰু সেইটো তোমালোকে ভালকে জানা। কবানে তুমি সঁচা কথা? চৰি মেম, মই তাক পইচাটো দিয়া নাছিলো। কিয়? মই যে তোমাক তাক দিবলৈ কৈছিলো। একচুৱেলি মেম, তাৰ কাম কৰা 1 month হোৱাই নাই। তেনেস্থলত সি চেলেৰি কেনেকৈ পাব? সেইকাৰণে মই দিয়া নাছিলো। সেইটো মই ডিচাইড কৰিম, কোনে চেলেৰি পাব কোনে নাপায়। সেইটো তুমি ডিচাইড কৰাৰ কথা নাই নহয়। আচ্ছা, এতিয়াহে কথাটো বুজিলো। চি, ইমান বছৰে তুমি এই কোম্পানীটোত কাম কৰি আহিছা, কিন্তু তুমি বিশ্বাস অৰ্জন কৰিব নোৱাৰা। চৰি মেম।
চৰি ক'লেও মই তোমাক এতিয়া বচাব নোৱাৰো। আৰু এটা কথা শুনি লোৱা, তোমাক এই কোম্পানীৰ পৰা আজিয়ে উলিয়াই দিয়া হৈছে, আৰু যাতে তুমি এইখন মোক লৈ এই কোম্পানীটোলৈ নাহা কৈ থলো। কিন্তু মেম, মোৰ পষ্টটোত কোনে কাম কৰিব? ওলাব জানো এনেকুৱা? মোৰ নিচিনা টেলেণ্টেড বহুত ক্ষেত্ৰতে আপোনাক হেল্প কৰিছো, আপোনাৰ কোম্পানীটোক হেল্প কৰিছো। জানো সেইখিনি, কিন্তু তুমি এনেকুৱা কাম কৰিবা বুলি মই কেতিয়াও ভবা নাছিলো। এজন চিকিউৰিটিৰ পৰা তুমি পইচা মাৰিছা, তুমিতো বহুত চেলেৰি পোৱা, সি কিমান পায়? বেচেৰাটো মাকৰ গা বেয়া, পইচা বিচাৰিছিলে কাৰণে চেলেৰিখিনি আগতে দি দিলো, তাকো তুমি পইচাখিনি এতিয়া দি দিয়া তাক ইমিডিয়েটলি। মেম, মোৰ ওচৰত কেছ নাই, অনলাইন দিব পাৰো। কাম এটা কৰা, তুমি মোকে অনলাইন মাৰি দিয়া, মই উলিয়াই দিম তাক পইচাখিনি। অ'কে মেম, ঠিক আছে। কিন্তু মেম, মোক কামৰ পৰা নুলিয়াব। ইমানে যদি কামৰ পৰা ওলাবলৈ ভয় আছে, তেনেহলে এনেকুৱা কাম কৰিবই নালাগে। কিয় কৰিছিলা? মোৰ ভুল হৈ গ'ল, এবাৰলে মোক ক্ষমা কৰি দিয়ক, আৰু তেনেকুৱা ভুল কেতিয়াও নকৰো। বাইদেউ, এবাৰলে তাক ক্ষমা কৰি দিয়ক, আকৌ সি তেনেকুৱা ভুল নকৰো বুলি কৈছে যেতিয়া। ঠিক আছে, আৰু তুমি মোৰ কেবিনলৈ আহা, পইচা কেইটা লৈ যাবা। অ'কে মেম। দেউতা, কোৱা। আমি সেই ল'ৰাজনক কামটো দি দিব লাগিছিল। কোনজন ল'ৰা? কেলে? সেই চিকিউৰিটি ল'ৰাজন আচ্ছা, তাৰ কথা কৈ আছা। ভাল ল'ৰাজন, আৰু দুখীয়া ঘৰৰ ল'ৰা যেতিয়া ইমান টকা পইচা লোভী নহয়। বেচেৰাটো কামটো দি দিলে ঘৰ দুৱাৰ অৱস্থা বেয়া নেকি, এটলিষ্ট ঘৰ দুৱাৰ বনাই ল'ব পাৰিব। ঠিক আছে তেতিয়াহ'লে, কাইলৈ এনাউন্সমেন্ট কৰি দিওঁ। অ'কে, ন' প্ৰব্লেম। হেল্ল', খুৰা কওক। তই ঘৰলৈ আহ। কিয় খুৰা? মাৰ গাটো বেছিকৈ বেয়া। কি? মইচোন পইচা পঠিয়াইছিলো, পঠিয়ালেনো কি হব? জ্বৰ মূৰৰ ওপৰত উঠি গল, মাত বোল একো নিদিয়ে, একো নাখায়ো, এনি টাইম তোৰ নামকে লৈ থাকে। কি? তই সোনকালে আহ, যদি তোৰ মাৰ মুখত চাবলৈ মন আছে। ঠিক আছে, মই যাম। কি হ'ল আকৌ তাৰ? আজিও ডিউটিলৈ অহা নাই যে? তুমিয়ে চোন কৈছিলা বৰ ভাল ল'ৰাজন। এতিয়া কি হ'ল? ফাং ফুং কৰি থাকে। 10টা বাজিলেহি, এতিয়ালৈকে অহা নাই। সকলো এমপ্লয় আহি গল। তাকেইতো দেউতা, আজি ইমান ডাঙৰ এনাউন্সমেন্ট এটা কৰিম বুলি ভাবিছিলো, সি নাই মানুহজন। হ'ব দিয়া, বাদ দিয়া। তাৰ নিজৰ ভৰিত নিজে কোঠাৰ মাৰি লৈছে, আমি কি কৰিব লাগে? ঠিক আছে দেউতা, কি হ'ল আকৌ তাৰ? কাম এটা কৰো নেকি? সি যোনখিনি থাকে তালৈকে গৈ সুধি আহোগে, মানুহটো আছে নে নাই, সেইটোৱে ঠিক হ'ব। তালৈকে যাওঁ, যদি আছে, সি যদি ফাং ফুং কৰিছে, তেনেহলে আৰু এই পষ্টটো নাপায় সি। যদি কিবা প্ৰব্লেম হৈছে, আমি সলভ কৰি দিম। মাকৰো গা বেয়া কৈ আছিল, নে তালৈকে গ'ল? সুধি অহাটো ভাল হ'ব। এক্সকিউজ মি বাইদেউ। হয়, কোৱাচোন, কাক লাগিছিল? ইয়াত ল'ৰা এজন আছিল, মৃণাল নামৰ। ল'ৰাজন মানে আমাৰ কোম্পানীতে চিকিউৰিটি গাৰ্ড কৰিছিল, কিন্তু আজি নগ'ল। সেইকাৰণে সুধিবলৈ আহিছিলো, সি আছে নহয় ঘৰত? মৃণাল, সি নাই নহয়। ক'ত গ'ল? তাৰ মাক ঢুকাল, তালৈ গুচি গ'ল। হোৱাট? মাকৰ কেইদিনমানৰ পৰা গাটো বেয়া হৈ আছিল, যাওঁতে সেইখিনিয়ে কৈ থৈ গৈছে, বাকী একো কৈ থৈ যোৱা নাই। হয় নেকি? ঠিক আছে দিয়ক, মই যাওঁ নহ'লে। হয়, যোৱা। অ' মাই গড, বেচেৰা ল'ৰাটো সেইকাৰণে আগতীয়াকৈ টকা বিচাৰিছিলে। মই যদি তাৰ হাততে টকাখিনি দিলো হয়, আজি কিজানি মাকজনী বাচি থাকিল হয়। মোৰ এতিয়া এইটোৱে দুখ লাগিব যে মই টকাখিনি নিদিয়াৰ কাৰণে তাৰ মাক ঢুকাল। সি এটলিষ্ট কৈ যাব পাৰিলে হয়, কৈ যোৱা হয় কিজানি মই 2 টকামান সহায় কৰিলো হয়। কি হ'ল মেম, আপুনি এনেকৈ কান্দি আছে যে? কিবা হ'ল নেকি? নাই, একো হোৱা আপোনাৰ নিশ্চয় কিবা হৈছে, কওকচোন। মই কিজানি কিবা হেল্প কৰি দিব পাৰো। নাই, নোৱাৰা তুমি, আৰু একো হোৱা নাই মোৰ। ঠিক আছে তেতিয়াহ'লে। মাজনী, কি হৈছে তোমাৰ? ৰক্তিমে ক'লে তুমি বোলে কান্দি আছিলা। সি মানে লগাই দিলেগে, মই কৈছোৱে নাই কনা বুলি। কি হৈছেনো তোমাৰ, কোৱাচোন? মোকো নোকোৱা নেকি? দেউতা, আমাৰ যে চিকিউৰিটি গাৰ্ডজন মানে মৃণাল, কি হ'ল তাৰ? সি এইকেইদিন কিয় অহা নাই? সি ৰুমত নাই। ৰুমত নাই মানে? ক'ত গ'ল? গাঁৱৰ ঘৰলে, মাক ঢুকাল, সেইকাৰণে গুচি গ'ল। কিন্তু তুমি কেনেকৈ গম পালা? মই সি থকা ৰুমত গৈছিলো, কিয় অহা নাই বুলি, তেতিয়াই গম পালো। কিন্তু তুমি ইমান দুখ কৰি আছা কিয়? তাৰহে মাক ঢুকাইছে। কিন্তু দেউতা, মইতো মানুহেই, দুখ লাগিবই ন। আৰে বাবা, সি এজন চিকিউৰিটি গাৰ্ড, আৰু তাৰ কাৰণে তুমি কান্দিব নালাগে। তুমি এজন চিকিউৰিটি গাৰ্ডৰ কাৰণে কান্দি আছা? দেউতা, চিকিউৰিটি গাৰ্ড হ'ল বুলি সি মানুহ নহয় নেকি? আৰু তুমিয়েচোন কৈছিলা এনাউন্সমেন্ট কৰিম বুলি, যে আমাৰ ভাল পষ্ট এটা চাকৰি দিম বুলি, আৰু তুমিয়ে এতিয়া কৈছা। দিম বুলি কৈছিলো, কিন্তু সি মানুহটোৱে নাই, সেইকাৰণে এইটো পষ্ট বেলেগক দিব লাগিব। নাই দেউতা, তেনেকুৱা কাম নকৰিবা। এইটো পষ্ট সিয়ে পাব, আৰু মোৰ বিশ্বাস সি এদিন আকৌ আহিব। তুমি কেনেকৈ জানিলা সি যে আকৌ ঘূৰি আহিব বুলি? তাৰ চেলেৰি পালে যেতিয়া সি আহিব পাৰে, নাহিব পাৰে। আহিব দেউতা, সি ইমান বেয়া ল'ৰা নহয়, বহুত ভাল ল'ৰা, আৰু মোৰ বিশ্বাস আছে। ঠিক আছে তেতিয়াহ'লে, তোমাৰ কথা মানি এমাহ ধৈৰ্য ধৰো। তাৰ পিছত যদি নাহে তেনেহ'লে এইটো পষ্ট বেলেগক দি দিম। অ'কে দেউতা। মা, তুমি কৈ থাকা নহয় মোৰ বিয়াৰ কথা। মোৰ ল'ৰা এজন ভাল লাগিছে। কোন হয়? হয় এজন। হয় নেকি? তেতিয়াহ'লে দেউতাৰক কৈ কথাটো আগবঢ়াব লাগিব নে কি কোৱা? এতিয়া নালাগে মা, পৰিস্থিতিটো অলপ বেয়া হৈ আছে। সকলো ঠিক হ'লে মই বাৰু কম। ঠিক আছে তেতিয়াহ'লে, কিন্তু ল'ৰাজন ক'ৰ হয় সেইটো কোৱা।
এতিয়া নকওঁ দিয়া মা, তাৰ পৰা একো এনচাৰে পোৱা নাই মই। যেতিয়া এনচাৰ পাম তেতিয়া সকলোকে জনাই দিম। ঠিক আছে তেতিয়াহ'লে। এতিয়াহে মনটো ভাল লাগিছে জানা। তুমি যে কাৰোবাক পচন্দ কৰিছা সেইটো শুনি। মই কৈছিলো নহয় মা, মই বিচৰা ধৰণৰ ল'ৰা মই পাম। সঁচাকেও হ'ব দিয়া। তুমি যেতিয়া ভাবিছা সেইটোৱে হ'ব বুলি, তেনেহ'লে আমাৰ কোনো আপত্তি নাই। তুমি যিজন ল'ৰা ভাল পোৱা সেইজনৰ লগতে তোমাৰ বিয়া পাতি দিম। ঠিক আছে হ'ব মা।